নমস্কাৰ, আমি খুদুৰ বৰগাঙৰ পৰা বৰ্তমান এই মুহূৰ্ততে আমি নাৰায়ণপুৰ অঞ্চলত উপস্থিত হৈছোঁ আৰু এই আমি বিভিন্ন ঠাইত চৈতন্যপন্থী হিচাপে আমি হৰিনাম সংকীৰ্তন কৰি কৰি বিভিন্ন ঠাইত আমি চৈতন্যদেৱৰ নাম কীৰ্তন ভাগ আমি প্ৰচাৰ কৰাৰ অৰ্থে আমি বিভিন্ন ঠাইত ঘূৰি ফুৰিছোঁ আৰু আজি মোৰ লগত উপস্থিত আছে এগৰাকী বাউল শিল্পী। তেখেত বৰ বৰখিয়ান শিল্পী। তেখেত বৰ্তমান ৭০ বছৰ বয়সত ভৰি দিছে আৰু তেখেতে সৰুৰ পৰাই এই বাউল সংগীত পৰিৱেশন কৰি কৰি সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰি ফুৰিছে আৰু আমি তেখেতৰ পৰা এই মুহূৰ্তত দুটিমান গীত শুনিম আৰু এই গীতসমূহ আমি ৰাইজলৈ আগবঢ়াই দিছোঁ। ৰাইজে শুনি নিশ্চয় ভাল পাব আৰু আশা কৰোঁ আমাৰ যিটো বাউল যিটো সংগীতৰ যিটো ধাৰা, এই ধাৰাবাহিকতাটোক আমি যাতে প্ৰজন্মৰ বুকুত আমি গুজি দিব পাৰোঁ। তেওঁলোকে যেন এই গীতবিলাক চৰ্চা কৰি ভৱিষ্যতলৈও যেন এই গীতবিলাক জীয়াই ৰখাৰ প্ৰচেষ্টা হাতত লয়, তাৰ বাবেই আজিৰ এই ভিডিঅ'টো আমি আগবঢ়াইছোঁ। ধন্যবাদ। দেহতরি ছেড়ে দিলাম গুরু তোমারি নামে, দেহতরি ছেড়ে দিলাম, দেহতরি ছেড়ে দিলাম গুরু তোমারি নামে, দেহতরি ছেড়ে দিলাম। ও গুরু আমি যদি ডুবে পড়ি কলঙ্ক হবে তোমার গুরু, কলঙ্ক হবে তোমার, দেহতরি ছেড়ে দিলাম গুরু তোমার নামে, দেহতরি ছেড়ে দিলাম। ও গুরু নাহি আমার মাতা পিতা, নাহি সুদর ভাই, তুমি বিনে এই জগতে আমার কেহ নাই দয়াল, দেহতরি ছেড়ে দিলাম। নানান হলে বাতি বলে লুগানি করে, ও গুরু লুগানিরা লুগান করে, নানান হলে বাতি বলে লুগানির করে, তারা জ্বালায় ভাবি করে ডাকাতি সদর মুখাবে, গুরু তোমারি নামে, দেহতরি ছেড়ে দিলাম। ও গুরু বাজার থেকে সাধন দাসের গোপাল নন্দ
বাজার থেকে ওরে বন্ধে সাধন দাসের কপাল বন্ধ বৈরাসী ফেরে আমি ছায়া দেখি ছায়া দেখি সকলো ৰাইজলৈ আমি শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উঠি অহা প্ৰজন্মই এনেধৰণৰ আদৰ্শবানমূলক গীতবিলাক তেওঁলোকেও যত্ন কৰক, তেওঁলোকে শিক্ষাৰ প্ৰচেষ্টা হাতত লওক, যাতে এইবোৰ আমাৰ পুৰণি যিবিলাক সংস্কৃতি আছে এইবিলাক আমাৰ মাজত প্ৰচাৰ কৰি ৰাখিলে আমাৰ মানে সংস্কৃতিৰ যিটো উন্নয়ন সেইটো ঘটিব বুলি মোৰ দৃঢ় বিশ্বাস। এই সুদূৰ বৰগাঙৰ পৰা আহি আমাৰ নাৰায়ণপুৰৰ ৰয়েল কে কালচাৰেল পেজ অনুষ্ঠান মা সমূহ কৰ্মকৰ্তা আৰু কৰ্তৃপক্ষৰ মহানুভৱতাৰ জৰিয়তে আজি আমি এই ভিডিঅ' ভাগ কৰিবলৈ সক্ষম হৈছোঁ। আশা ৰাখিছোঁ তেওঁলোকে আমাক যি উৎসাহ আৰু উদ্দীপনাৰে আমাৰ আজিৰ এই ভিডিঅ'টো কৰি আমাৰ সমাজলৈ আগবঢ়াই দিছে, এয়া আমাৰ কাৰণে বৰ এক ভাল লগা কথা। আৰু আমি আমাৰ তৰফৰ পৰা আমি এই কৰ্তৃপক্ষলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে এনেধৰণৰ কৰ্ম কৰি সমাজত এক বিশেষ স্থান দখল কৰিব পাৰে আৰু ৰাইজেও তেওঁলোকক সহযোগ কৰে। তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাই আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।